নিশ্চিতভাৱে আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈকে আন এটি অপূৰণীয় ক্ষতি আমাৰ সকলোৰে মৰমৰ দীপক শৰ্মা ডাঙৰীয়া, যাৰ বাঁহীৰ সুৰৰ মূৰ্ছনাত সমগ্ৰ বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখন মুখৰিত হৈছিল। অসমীয়াৰ যি স্বাভিমান, অসমৰ যি অমীয় সুৰ, এই অমীয় সুৰ বাঁহীৰ সুৰত প্ৰতিধ্বনিত কৰিবলৈ সক্ষম হোৱা আমাৰ প্ৰাণৰ শিল্পী বা বাদ্যশিল্পী দীপক শৰ্মাৰ যি অসাময়িক মৃত্যু, তাত আমি সকলো আজি মৰ্মাহত। অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা যিসকল মহীৰূহ, সেই মহীৰূহসকলৰ অন্যতম হিচাপে আমি দীপক দাক আজি হেৰুৱাইছোঁ। গতিকে আমি চৰকাৰকো আহ্বান জনাম, চৰকাৰৰ ফালৰ পৰাও আগন্তুক দিনত তেখেতৰ গোটেই সৃষ্টিৰাজিৰ গোটেইখিনি যাতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে আৰু পৰিয়ালটোক বিশেষভাৱে চোৱাৰ যাতে এটা ব্যৱস্থা কৰা হয়, এই কথাটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিব। আৰু বিজেপি পৰিয়ালেও আমি যথাসম্ভৱ পৰিয়ালটোৰ লগত আমি আগন্তুক দিনতো থকাৰ কাৰণে আমি আগবাঢ়ি যাম।